সকলোকে নমস্কাৰ জনাই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। লেসন 3 উই অল বিলং। উই আমি, অল সকলো, বিলং বিলং শব্দৰ অৰ্থ এই লেসনটোত কি বুজাইছে? অন্তৰ্ভুক্ত হোৱা বা একেলগে থকা। উই অল বিলং আমি সকলোৱে একেলগে অন্তৰ্ভুক্ত, বা আমি সহজ ভাষাত বুজিবলৈ হ'লে এনেধৰণে ক'ব পাৰোঁ, আমি সকলোৱে একেলগে মিলিজুলি থাকোঁ। লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। এই পিকচাৰখনত কি দিয়া আছে সেইখিনি তোমালোকে ভালদৰে লক্ষ্য কৰিবা আৰু ইয়াৰ বিষয়ে কথা পাতিবা। আৰু এই পিকচাৰখনৰ ওপৰত কি কি কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যন কেইটা চাওঁ আহা। আৰ দে ৱেৰিং দ্য ছেম ড্ৰেছ? সকলোৱে একে পোচাক পৰিধান কৰিছেনে? ইয়াৰ আনসাৰটো লিখিবা নো, একে পোচাক পৰিধান কৰা নাই। দে আৰ ৱেৰিং ডিফাৰেণ্ট ড্ৰেছেছ। কুৱেশ্যন নম্বৰ 2, ডু দে স্পিক দ্য ছেম লেংগুৱেজ এট হোম? ইয়াৰ আনসাৰটো কাৰণ তেওঁলোকে ঘৰত একেটা ভাষা কয়নে? ইয়াৰ আনসাৰটো হ'ব নো, দে মে স্পিক ডিফাৰেণ্ট লেংগুৱেজেছ এট হোম। কুৱেশ্যন নম্বৰ 3, when do we hoist the national flag? নেশ্যনেল ফ্লেগ আমি কেতিয়া হোইষ্ট উত্তোলন কৰোঁ? ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসৰ দিনা আৰু ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ দিনা। গতিকে ইয়াৰ আনসাৰটো লিখিবা উই হোইষ্ট দ্য নেশ্যনেল ফ্লেগ অন ইণ্ডিপেণ্ডেন্স ডে এণ্ড ৰিপাব্লিক ডে। লেটছ ৰিচাইট উই অল বিলং। এই কবিতাটোৰ অসমীয়া অৰ্থ বা এই কবিতাটোৰ মূল ভাৱটো হৈছে যে এই কবিতাটোৱে আমাক কি শিকায় যে আমি বিভিন্ন ভাষা, সংস্কৃতি, পৰম্পৰা আৰু অভ্যাসৰ হ'লেও আমি সকলোৱে একেলগে মিলিজুলি থাকিব পাৰোঁ। অৰ্থাৎ বৈচিত্ৰ্যৰ মাজতে আমাৰ আনন্দ আৰু ঐক্য নিহিত হৈ আছে। এইটোৱে এই কবিতাটোৰ মূল ভাৱ। এতিয়া আমি এই কবিতাটো ৰিচাইট কৰোঁ আহা আৰু ইয়াৰ অসমীয়া ভাঙনিৰে কবিতাটো বুজিবলৈ চেষ্টা কৰোঁ। লেটছ ৰিচাইট উই অল বিলং। বিউটিফুল ক্লাছৰুমছ, কালাৰ্ছ ব্লেণ্ড, সাম সে নামাস্তে, আদাৰ্ছ হেলো ফ্ৰেণ্ড। দো উই কাম ফ্ৰম ফাৰ এণ্ড নিয়াৰ, আৱাৰ হেপী হাৰ্ট সিং লাউড এণ্ড ক্লিয়াৰ। If one child grows, another may dance. If one tells a tale, the next takes a chance. We are not the same, but that's our song. If different ways, we all belong. We learn to care, we learn to share. Ladus and pithas are always there. We love new cultures from near and far. Each one of us is a shining star. Different tongues, but one big cheer. Friendship grows when hearts are near. Together strong, we all agree. Our joy is found in diversity. এতিয়া অসমীয়া অনুবাদেৰে বুজিবলৈ চেষ্টা কৰোঁ আহা। বিউটিফুল ক্লাছৰুমছ, কালাৰ্ছ ব্লেণ্ড। বিউটিফুল ধুনীয়া, ক্লাছৰুম শ্ৰেণীকোঠা, কালাৰ্ছ ৰং, ব্লেণ্ড মিহলি হৈ থকা। ইয়াত কালাৰ্ছ শব্দটোৱে কি বুজাইছে তোমালোকে নেক্সট পৃষ্ঠাটোত পাবা। হিয়েৰ দ্য ৱৰ্ড কালাৰ্ছ ৰিফাৰ্ছ টু দ্য চিলড্ৰেন অফ দ্য ক্লাছৰুম বিলংগিং টু ডিফাৰেণ্ট বেকগ্ৰাউণ্ড। বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা অহা ছাত্ৰ ছাত্ৰীক বুজাইছে। বিউটিফুল ক্লাছৰুম, বিউটিফুল বুলি ক'লে ধুনীয়া বা আনন্দদায়ক ক্লাছৰুম বুজাইছে। কালাৰ্ছ ব্লেণ্ডৰ জৰিয়তে কবিগৰাকীয়ে বুজাব বিচাৰিছে যে বিভিন্ন সংস্কৃতি, জাতি, ধৰ্ম আৰু পটভূমিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত এক হৈ মিলিজুলি থাকে। যিদৰে বেলেগ বেলেগ ৰং মিহলি হৈ এখন ধুনীয়া ছবি গঢ়ি তোলে। দো উই কাম ফ্ৰম ফাৰ এণ্ড নিয়াৰ,
আৱাৰ হেপী হাৰ্ট চিং লাউড এণ্ড ক্লিয়াৰ দ' মানে যদিও তাৰপিছত দ' মানে যদিও উই কাম ফ্ৰম আমি আহোঁ ফাৰ এণ্ড নিয়াৰ কিছুমানে ওচৰৰ পৰা আহে নিয়াৰৰ পৰা কিছুমানে দূৰৰ পৰা আহে অৰ্থাৎ বিভিন্ন ঠাইৰ পৰা অহা বুজাইছে আৱাৰ হেপী হাৰ্টছ আমাৰ হৃদয় আনন্দ চিং লাউড এণ্ড ক্লিয়াৰ চিং লাউড এণ্ড ক্লিয়াৰ মানে সুখেৰে ভৰি থকা বুজাইছে তো ইয়াক আমি এনেধৰণে অসমীয়া অনুবাদত বুজিব বিচাৰোঁ আমি বিভিন্ন ঠাইৰ পৰা আহিলেও আমাৰ হৃদয় আনন্দ আৰু সুখেৰে ভৰি থাকে ইফ ওৱান চাইল্ড গ্ৰ'জ আনাদাৰ মে ডান্স ইফ ওৱান টেলছ এ টেল দ্য নেক্সট টেক্স এ চান্স এজন শিশু ওৱান চাইল্ড এজন শিশু ড্ৰ মানে ছবি অঁকা আনাদাৰ মানে অন্য এজনে ডান্স মানে নৃত্য কৰা নচা যদি ইফ মানে যদি এজন শিশুৱে ছবি আঁকে তেন্তে আন এজনে কি কৰে নৃত্য কৰে ইফ ওৱান টেলছ এ টেল টেলছ মানে কয় টেল মানে কি এটা কাহিনী যদি কোনোবাই কাহিনী কয় দ্য নেক্সট টেক্স এ চান্স আন কোনোবাই আন কাম কৰে নেক্সট টেক্স এ চান্স মিন্স কোনোবাই আন এটা কাম কৰে উই আৰ নট দ্য ছেইম বাট ডেটছ আৱাৰ ছং ইন ডিফাৰেণ্ট ৱেজ উই অল বিলং উই আৰ নট দ্য ছেইম মানে আমি সকলোৱে একে নহওঁ বাট কিন্তু তথাপিও ডেটছ এই ভিন্নতাই বা আমি একে নোহোৱা যিটো বুজাইছে এই ভিন্নতাই কি কৰে ডেটছ আৱাৰ ছং সেইটোৱে আমাৰ গান মিন্স কি বুজাইছে আমাৰ জীৱনটো সুন্দৰ কৰি তোলে অৰ্থাৎ আমি সকলোৱে একে নহওঁ কিন্তু এই ভিন্নতাই কি কৰে আমাৰ জীৱন সুন্দৰ কৰি তোলে ইন ডিফাৰেণ্ট ৱেজ উই অল বিলং ডিফাৰেণ্ট ৱেজ আমাৰ পথবিলাক বেলেগ বেলেগ অৰ্থাৎ বিভিন্ন ধৰণৰ হ'লেও আমি সকলোৱে একেলগে থাকোঁ উই লাৰ্ণ টু কেয়াৰ উই লাৰ্ণ টু শ্বেয়াৰ লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ লাৰ্ণ মানে শিকা টু কেয়াৰ মানে যত্ন ল'বলৈ আমি ইজনে সিজনৰ যত্ন ল'বলৈ শিকোঁ উই লাৰ্ণ টু শ্বেয়াৰ মানে ভাগ বতৰা কৰা আমি ইজনে ইজনৰ লগত ভাগ বতৰা কৰিবলৈ শিকোঁ লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ্ছ কি কৈছে লাডু আৰু পিঠা আদি খাদ্য আমি উপভোগ কৰোঁ তাত থাকে তাৰমানে আমি দেয়াৰ মানে তাত অলৱেজ দেয়াৰ সদায় তাত থকা তাৰমানে আমি উপভোগ কৰোঁ লাডু আৰু পিঠা খাওঁ উই লাভ নিউ কালচাৰ্ছ ফ্ৰম নিয়াৰ এণ্ড ফাৰ ইচ ওৱান অফ আছ ইজ এ শ্বাইনিং ষ্টাৰ উই লাভ আমি ভাল পাওঁ নিউ কালচাৰ নতুন সংস্কৃতি এটা ফ্ৰম নিয়াৰ এণ্ড ফাৰ ওচৰৰ আৰু দূৰৰ অৰ্থাৎ সকলো নতুন সংস্কৃতি আমি ভাল পাওঁ ইচ ওৱান অফ আছ ইজ এ শ্বাইনিং ষ্টাৰ শ্বাইনিং মানে উজ্জ্বল ষ্টাৰ মানে তৰা ইচ ওৱান অফ আছ আমাৰ প্ৰত্যেকজনে ইজে একো একোটা উজ্জ্বল তৰা তাৰমানে উজ্জ্বল তৰাৰ দৰে মূল্যৱান ডিফাৰেণ্ট টাংছ বাট ওৱান বিগ চিয়াৰ ডিফাৰেণ্ট টাং অৰ্থাৎ জিভা বেলেগ বেলেগ তাৰমানে কি বুজাইছে আমাৰ ভাষা বেলেগ বেলেগ ভাষা ডিফাৰেণ্ট টাংছ মিন্স কি আমাৰ ভাষা বেলেগ বেলেগ হ'ব পাৰে বাট ওৱান বিগ চিয়াৰ কিন্তু চিয়াৰ মানে জয় আনন্দ উৎসাহ কিন্তু আমাৰ আনন্দ উৎসাহ একে ফ্ৰেণ্ডশ্বিপ গ্ৰ'জ ৱেন হাৰ্টছ আৰ নিয়াৰ ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব গ্ৰ'জ মানে গঢ়ি উঠা ৱেন যেতিয়া হাৰ্ট হৃদয় আৰ নিয়াৰ ওচৰ হৃদয়সমূহ যেতিয়া ওচৰ চাপে বা চাপিলে বন্ধুত্ব গা কৰি উঠে বা গঢ়ি উঠে টুগেডাৰ ষ্ট্ৰং টুগেডাৰ একেলগে শক্তি বৃদ্ধি পায় বা টুগেডাৰ ষ্ট্ৰং একলগ হ'লে শক্তি বৃদ্ধি পায় উই অল এগ্ৰি আমি সকলোৱে একমত আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি
আমাৰ আনন্দ বৈচিত্ৰতাৰ মাজতে পোৱা যায়। এয়া আছিল এই কবিতাটিৰ অসমীয়া ভাঙনি।